সকলোকে স্বাগতম জনাইছো তোমালোকৰ অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যে তোমালোকৰ 4 নম্বৰ পাঠ আছে দেশ মহাদেশৰ কথা জাপান। এই যে তোমালোকৰ লেসন আছে এই পাঠটো তোমালোকৰ যিবিলাক ইয়াত প্ৰশ্ন আছে বা তোমালোকৰ যিবিলাক অনুসৰণ দিয়া আছে এই সকলোবিলাক আমি প্ৰশ্নবিলাক উত্তৰবিলাক কৰিম আৰু লগতে সুন্দৰকৈ আমি এই সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰি যাম যাতে আমি ভালকৈ বুজি লৈ পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে আমি উত্তৰবিলাক লিখিব পাৰো। আৰু তোমালোকে দলগত কাৰ্য বুলি কিছুমান পাঠভিত্তিক ক্ৰিয়াও দি আছে সেইবিলাকো আমি কৰি যাম আৰু সুন্দৰকৈ আলোচনা কৰি যাম। ঠিক আছে। আৰু তোমালোকৰ ক্লাছ 6ৰ আন যিবিলাক তোমালোকৰ সমাজ বিজ্ঞানৰ হওক বা আন সাবজেক্টৰ বিলাকৰ তোমালোক ভিডিঅ'বিলাকো যে তোমালোকে চাব বিচাৰ তাৰ সেইবিলাক ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা। ঠিক আছে। আমি প্ৰশ্নবিলাক কৰাৰ আগতে প্ৰথমতে আমি আজি দিয়া আছে তোমালোকৰ এই ইয়াত আমাৰ গোটেই পৃথিৱীৰ গ্লোব মানে পৃথিৱীৰ ইয়াত তোমালোকৰ ক'ত ক'ত সাগৰ মহাসাগৰ আছে মহাদেশ আছে সেইবিলাকৰ ওপৰত সুন্দৰকৈ দিয়া আছে। প্ৰথমতে এবাৰ আমি চাই লওঁছো যে আমি ঠিকই হ'ব আমি বুজাত সুবিধা হ'ব প্ৰশ্নবিলাক তোমালোকৰ ইয়াৰ মাজৰ পৰা আহিব পাৰে হয়নে। এবাৰ ইয়াত যিকোনো প্ৰশ্ন আহিলে আমি সুন্দৰকৈ উত্তৰবিলাক কৰিব পাৰিম। এতিয়া চোৱা তোমাৰ দেশ মহাদেশৰ কথা আৰু প্ৰথমতে আমাৰ আছিল আৰু জাপান আছিল দেশ মহাদেশৰ কথা হ'লে আমাৰ মহাদেশ কেইখন তোমালোকে সকলোৱে জানা চাগে কিমান আমাৰ মহাদেশ 7খন আছে হয়নে। তোমালোকৰ মত হ'ব আমাৰ 7খন মহাদেশ কি এইটো চোৱা ইউৰোপ এছিয়া আফ্ৰিকা দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা প্ৰথমতে আমি যে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আফ্ৰিকা এছিয়া আৰু কি হয় ওচেনিয়া আৰু এণ্টাৰ্কটিকা। কেইখন হ'ল 1 2 3 4 5 6 আৰু 7খন হয়নে। এইখন হৈছে আমাৰ 7খন মহাদেশ আৰু মহাসাগৰ কেইখন আছে মহাসাগৰ আছে আমাৰ 5খন হয়নে। যেটো চোৱা উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ দুখন আহিলে উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ তাৰপিছতে প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ। এইখন আমি 5খন মহাদেশ আৰু কি 5খন মহাসাগৰ আৰু 7খন মহাদেশৰ কথা গম পালো। তাৰপিছত তোমালোকে চোৱা আমি আগৰ পাঠত আমি পাই আহিছিলো তোমালোক আমি যে কি উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ আমাৰ ভাৰত এই আমাৰ মানে পৃথিৱীৰ এই ওপৰখিনিয়ে উত্তৰ ফালে যেটো আছে এইখিনি উত্তৰ গোলাৰ্ধ হয় হয়নে। এই যে যেল আমাৰ বিক্ষুভ ৰেখা আছে পৃথিৱীৰ মাজ ভাগে গৈছে যে একদম মাজৰে অক্ষৰেখা এডাল বিক্ষুভ ৰেখা হয়। এই বিক্ষুভ ৰেখালে আমাৰ পৃথিৱীখন দুটা মণ্ডলত ভাগ কৰিছে হয়নে। ওপৰটো কি উত্তৰ কি হয় এইটো দক্ষিণ গোলাৰ্ধ আৰু এইটো উত্তৰ গোলাৰ্ধ ওপৰটো হয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ হয়নে। আৰু কৰ্কট ক্ৰান্তি চোৱা তোমালোকৰ এনেকুৱা কেতিয়া প্ৰশ্ন আহে আমাৰ ভাৰতবৰ্ষৰ মাজে যোৱা যেডাল অক্ষৰেখাডাল নাম কি হয় এডাল কি হয় কৰ্কট ক্ৰান্তি ৰেখা। আমাৰ কোনো লেখা গৈছে কৰ্কট ক্ৰান্তি ৰেখা আমাৰ এইখন আমাৰ ভাৰতবৰ্ষ হয়নে। এই ভাৰতবৰ্ষখনৰ মাজে আমাৰ এই কৰ্কট ক্ৰান্তি ৰেখাডাল গৈছে। তাত তোমালোকৰ এনেকৈও প্ৰশ্ন আহে এনেকুৱা প্ৰশ্ন চোৱা এই যে দক্ষিণ গোলাৰ্ধত থকা মহাদেশৰ নাম লিখা বা মহাদেশখনৰ নাম কোৱা হ'ব হয়। এডাল কি কৈছো বিক্ষুভ ৰেখা ওপৰৰ ফালে থকাখিনি উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ তলৰ ফালে থকাখিনি দক্ষিণ গোলাৰ্ধ। এই যে ওচেনিয়া মহাদেশ এণ্টাৰ্কটিকা মহাদেশ এইবিলাক কি আমাৰ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত এইবিলাক মহাদেশ আছে। আৰু যিডাল বিক্ষুভ ৰেখা এনেকৈ প্ৰশ্ন আহে তোমালোকে চোৱা জানিব এইখন ইয়াতে আমি বহুতখিনি কথা আমি জানিব পাৰিছো হয়নে। যিডাল বিক্ষুভ ৰেখা গৈছে এই বিক্ষুভ ৰেখাডাল কোনখন মহাদেশৰ মাজেৰে গৈছে কোনখন মহাদেশৰ মাজেৰে গৈছে এই চোৱা আফ্ৰিকা মহাদেশৰ মাজেৰে গৈছে সম্পূৰ্ণ গম পাইছানে। আফ্ৰিকা মহাদেশৰ মাজেৰে গৈছে। আমাৰ যে এছিয়া মহাদেশ ইউৰোপ মহাদেশ এইবিলাক ক'ত আছে উত্তৰ গোলাৰ্ধত আছে। ঠিক আছে। এইখিনি আমি বুজি ললো কাৰণ ইয়াৰ পৰা তোমালোকৰ এইডোখৰ পৰা বহুতখিনি আমি জানিবলগীয়া আছে আৰু প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে গম পাইছানে। সেইকাৰণে আমি এইখিনি অকণমান জানি ললো। এতিয়া আমি তোমালোকৰ যিবিলাক অনুশীলনী দিয়া আছে প্ৰশ্ন দিয়া আছে সেইবিলাক আমি এতিয়া কৰিম। তাত তোমালোকৰ চোৱা 1 নম্বৰ তোমাৰ অনুশীলনীত ইয়াত কিছুমান প্ৰশ্ন আছে অনুশীলনী 1 তাতে কিছুমান প্ৰশ্ন দিছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি কৰি লৈছো সুন্দৰকৈ। আৰু এইটো তোমালোক কোন কিমান আছে তোমালোকৰ 32 নম্বৰ যিটো পৃষ্ঠা আছে তাত আছে তোমালোকৰ এই প্ৰশ্ন অনুশীলনী 1 ইয়াৰ প্ৰশ্নখিনি আমি উত্তৰবিলাক এতিয়া কৰো। ঠিক আছে। এতিয়া আমি ইয়াতে তোমালোকৰ যিবিলাক অনুশীলনী 1ৰ যিবিলাক প্ৰশ্ন আছিলে সেইবিলাক আমি এতিয়া সুন্দৰকৈ কৰি লৈছো। তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া আছে কোৱা আছে তোমাৰ কি পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি চোৱা তোমালোক প্ৰশ্ন এনেকৈ প্ৰথমতে আমি যে পঢ়িলো তাত গম পালো পৃথিৱীৰ মহাদেশ এখন আছে 7খন আৰু 7খন মহাদেশ কি হয় উত্তৰ আমি লিখিম পৃথিৱীৰ 7খন মহাদেশৰ নাম হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা। ঠিক আছে। 5খন মহাসাগৰ তোমালোকে মনত থবা। তাৰপিছতে খ আছে তোমালোকৰ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি চোৱা আমি পাইছিলো নহয় সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশৰ নাম কি হয় আমি কি পাইছিলো ওচেনিয়া পাইছো ন উত্তৰ
সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশৰ নাম হ'ল এণ্টাৰ্কটিকা বা ওচেনিয়া তোমালোকে লিখিব পাৰা ইয়াত ওচেনিয়া লিখিলে হ'ব কাৰণ এণ্টাৰ্কটিকাও হয় কিন্তু এণ্টাৰ্কটিকাটো মানুহ নাথাকে এইটো তোমালোকে ইয়াত একচুৱেলি ওচেনিয়া হ'ব লাগিছিলে এখন সম্পূৰ্ণ দক্ষিণ গোলাৰ্ধত পৰা মহাদেশৰ নাম কি হয় ওচেনিয়া তোমালোকে ওচেনিয়া লিখা মই এণ্টাৰ্কটিকাও শুদ্ধ হয় ওচেনিয়াও তোমালোকে শুদ্ধ হয় কাৰণ দুখন মহাদেশো দক্ষিণ গোলাৰ্ধতে পৰিছে হয় নহয় ঠিক আছে তাৰপিছতে আহিলে গ আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি আমি পাঠত পাইছিলোঁ পৃথিৱীৰ দীৰ্ঘতম সকলোকে দীঘলকে থকা পৰ্বতমালাৰ নাম কি হয় উত্তৰ হ'ব কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা কি পৰ্বতমালা তেতিয়াহ'লে পৃথিৱীৰ দীৰ্ঘতম সকলোতকৈ দীঘল পৰ্বতমালা কি হয় এণ্ডিছ পৰ্বতমালা আৰু এণ্ডিছ পৰ্বতমালা কোৱা আছে ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত মানে এই এণ্ডিছ পৰ্বতমালা কোৱা আছে দক্ষিণ আমেৰিকা মহাদেশত আছে তোমালোকে এইটো আমি জানিবৰ কাৰণে দিছোঁ বাৰু উত্তৰটো তোমালোকে অকল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা ইমানলৈকে লিখিলেও হৈ যাব তাৰপিছতে ঘ প্ৰশ্ন আছে তোমালোকৰ দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে সাহাৰা মৰুভূমি যি আফ্ৰিকা মহাদেশত অৱস্থিত কি হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি হৈছে মৰুভূমিৰ নাম কি হয় সাহাৰা মৰুভূমি ইয়ালৈকে লিখিলে হ'ব আমি জানিবৰ কাৰণে লিখিছোঁ যে কি ই আফ্ৰিকা মহাদেশত অৱস্থিত কোন মহাদেশত আছে আফ্ৰিকাত আছে আৰু কোনখন হয় সকলোতকৈ ডাঙৰ মৰুভূমি সাহাৰা মৰুভূমি আৰু ভাৰতত থকা মৰুভূমিখন কি হয় তোমালোকে জানানে থৰ মৰুভূমি এইবিলাক আমি সাধাৰণ জানিবলৈ কথা ঠিক আছে তাৰপিছতে উঙ আছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি কৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি হয় পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী কি নদী নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী তাৰপিছতে আকৌ সুধিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি প্ৰথম নম্বৰ কি প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন নদী যিখন এমাজন ৰিভাৰ হয় আমাজন নদী পৃথিৱীৰ সকলোতকৈ বহল নদী যি নেকি বেছি পানী লৈ যায় বহনক্ষম ক্ষমতা আছে আৰু দীঘল নদীখন কোন হয় নীল নদী তাৰপিছতে দ্বিতীয় আছে তোমালোকৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশৰ নাম কি কি মহাদেশ হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ আৰু আমি কোনখন মহাদেশৰ অন্তৰ্গত ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত জানানে ভাৰতবৰ্ষ হৈছে কোনখন মহাদেশৰ এছিয়া মহাদেশৰ আমি মানে এছিয়া মহাদেশৰ হয়নে তাৰপিছতে আমি আৰু এটা প্ৰশ্ন ল'ব পাৰোঁ ইয়াতে আমি অতিৰিক্ত প্ৰশ্ন লৈছোঁ ইয়াতে চোৱা তোমালোক পাঠৰ কিটা নাই বাৰু আমি তথাপি আমি জানিবলগীয়া প্ৰশ্ন কেইটামান লৈছোঁ এইকেইটা প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশৰ নাম আমি ডাঙৰ মহাদেশখন পালোঁ কি এছিয়া মহাদেশ সৰু মহাদেশৰ নাম কি হয় পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশৰ নাম হ'ল ওচেনিয়া মহাদেশ কি হয় ওচেনিয়া ঠিক আছে তাৰপিছতে আৰু এটা প্ৰশ্ন আমি ইয়াত লৈছোঁ এণ্টাৰ্কটিকা মহাদেশত থকা ভাৰতৰ গৱেষণা কেন্দ্ৰ কেইটাৰ নাম কি কি আমি ইয়াত পাইছোঁ নহয় পাঠটোত ভাৰতৰ এণ্টাৰ্কটিকা যি বৰফেৰে আবৃত মহাদেশ হয় তাত বৰফ আছে ন সেই বৰফ তাত মানে গৱেষণা কেন্দ্ৰ ভাৰতৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে তিনিটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে সেইকেইটা হৈছে কি গংগোত্ৰী মৈত্ৰী আৰু ভাৰতী এই তিনিটা নামত তিনিটা গৱেষণা কেন্দ্ৰ এণ্টাৰ্কটিকা মহাদেশত ভাৰতে স্থাপন কৰিছে আৰু বৰ্তমানে গংগোত্ৰী আৰু মৈত্ৰী কাৰ্যক্ষম হৈ আছে ঠিক আছে বাৰু তাৰপিছত তোমালোকৰ 1 নম্বৰ অনলি 2 আছে তোমালোকৰ চমু টোকা লিখা ক আছে এছিয়া মহাদেশ ইউৰোপ মহাদেশ আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা এইকেইটাৰ ওপৰত তোমালোকে চমু টোকা লিখিব মানে এই বিষয়ে আমি চমুকৈ লিখিবলৈ কৈছে আৰু তোমালোকে ভিডিঅ'বিলাক যদি তোমালোকৰ কিবা সহায় হৈছে বুলি ভাবিছা তোমালোকে যদি ভাল পাইছা এটলিষ্ট তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা তোমালোকৰ বন্ধু মানে শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ বাৰু এতিয়া আমি চমু টোকা লিখো প্ৰথমতে কোৱা কি আছিলে এছিয়া মহাদেশৰ বিষয়ে আমি লিখিব লাগে এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ কি হয় ডাঙৰ আৰু জনবহুল জনসংখ্যা মানে মানুহ বেছি থকা মহাদেশ হয় পৃথিৱীৰ মুঠ মাটিভাগৰ 3/1 অংশ এই মহাদেশে সামৰি আছে কি কৈছে বহুতকৈ ডাঙৰ মহাদেশ আৰু 3/1 অংশ এই মহাদেশখনে আগুৰি আছে আৰু পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 60% লোক এই মহাদেশত বাস কৰে চোৱা 50 মানে আধাতকৈ বেছি লোক এই এছিয়া মহাদেশতে বাস কৰে বাকি কিমানখন মহাদেশ আছে 7খন মহাদেশ আছে 7খন মহাদেশৰ এণ্টাৰ্কটিকাৰ পৰা জনবসতি বা মানুহ নাই বাৰু বাকি 6খন মহাদেশ আছে কিন্তু তথাপি এছিয়া মহাদেশতে আধাতকৈ বেছি জনসংখ্যা আছে এছিয়াত 49খন দেশ আছে আৰু ভাৰত চীন জাপান ইণ্ডোনেছিয়া আদি ইয়াৰ অন্তৰ্ভুক্ত
এই মহাদেশত বহু ধৰ্মৰ উৎপত্তি হৈছে যেনে হিন্দু বৌদ্ধ আৰু ইছলাম অৰ্থনীতি সংস্কৃতি আৰু ইতিহাসৰ দিশৰ পৰা ই বিশ্বত গুৰুত্বপূৰ্ণ তাৰপিছতে আমি লিখো ইউৰোপ মহাদেশ এতিয়া আমি ইউৰোপ মহাদেশ ইউৰোপ হৈছে পৃথিৱীৰ অন্যতম সৰু মহাদেশ এখন মানে সৰু হয় ওচেনিয়াৰ পিছতে দ্বিতীয়টো সৰু হয় মহাদেশ কিন্তু ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ হৈছে কিহত ইতিহাস আৰু সংস্কৃতিৰ ইয়াত প্ৰায় 50খন দেশ আছে যেনে জাৰ্মানী ফ্ৰান্স ইংলেণ্ড ইটালী আদি গ্ৰীক আৰু ৰোমান সভ্যতাৰ জন্মস্থান হিচাপে ইউৰোপ বিজ্ঞান কলা আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াত উন্নত আৰু ধনী দেশসমূহ আছে আৰু ইউ যেটো ইউৰোপিয়ান ইউনিয়নৰ দৰে আঞ্চলিক সংস্থাৰ মুখ্য অংশ ইউৰোপৰ উপনিবেশতাই বিশ্বত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল আজিও ই বিশ্ব ৰাজনীতিত সক্ৰিয় আমাৰ যে ব্ৰিটিছে আমাৰ দেশত উপনিবেশতা স্থাপন কৰিছিল এইটো ইউৰোপ মহাদেশৰ আছিল হয়নে গতিকে তেওঁলোক এইটো ক্ষেত্ৰত মানে এইখিনি তোমালোকে ইউৰোপ মহাদেশৰ বিষয়ে এইখিনি লিখিব পাৰো আমি তাৰপিছতে আহিলে আফ্ৰিকা মহাদেশ আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু প্ৰাকৃতিক সম্পদত ভৰপূৰ এতিয়া প্ৰথম ডাঙৰ কি আছিল এছিয়া মহাদেশ দ্বিতীয় বৃহত্তম মহাদেশ হৈছে ডাঙৰ মহাদেশ হয় আফ্ৰিকা মহাদেশ প্ৰাকৃতিক সম্পদত ভৰপূৰ হয়নে ইয়াত 50ৰো অধিক দেশ আছে প্ৰায় 130 কোটি লোকৰ বাস সাহাৰা হৈছে ইয়াৰ উত্তৰ অংশৰ বৃহৎ মৰুভূমি আৰু নীল নদী ইয়াৰ দীঘলতম নদী ই বহু প্ৰাচীন সভ্যতাৰ জন্মস্থান যেনে মিছৰীয় সভ্যতা আফ্ৰিকাত বহু নৃগোষ্ঠী ভাষা আৰু সংস্কৃতি বিদ্যমান যদিও বহু দেশ দাৰিদ্ৰ আৰু সংঘাতৰ সন্মুখীন হৈছে তথাপি আফ্ৰিকা সম্ভাৱনাময় মহাদেশ হিচাপে পৰিগণিত ঠিক আছে এইখিনি তোমালোকে ভিডিওটো তোমালোকে যে লিখা নাই তোমালোকে এইবিলাক ভিডিওটো ৰখাই মিলি তোমালোকে এইবিলাক লিখি লবা ঠিক আছে ঘৰ আছে উত্তৰ আমেৰিকা মহাদেশ আমি ঘৰ আছিল উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ য'ত প্ৰধানকৈ তিনিখন বৃহৎ দেশ আছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকো এই তিনিখন মহাদেশ আছে কি আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকো এখন তৃতীয় বৃহত্তম মহাদেশ হয় এই মহাদেশৰ উত্তৰ অংশত উন্নত আৰু আধুনিক আৰু দক্ষিণ অংশ তুলনাভাৱে কৃষি আৰু সংস্কৃতি আধাৰিত ইয়াত নাইগ্ৰা জলপ্ৰপাত ৰকি পৰ্বত আৰু মিছিছিপি নদীৰ দৰে প্ৰাকৃতিক বৈশিষ্ট্য দেখা যায় অৰ্থনীতি বিজ্ঞান আৰু প্ৰযুক্তিত এই মহাদেশ বিশ্বত অগ্ৰণী ইয়ালৈকে আছিলে আমাৰ 1 নম্বৰ অনুশীলনী যিবিলাক প্ৰশ্ন ইয়ালৈকে আছিলে তাৰ 2 নম্বৰ অনুশীলনী কি আছে আমি 2 নম্বৰলৈ যাওঁ এতিয়া তাৰপিছত তোমাৰ 2 নম্বৰ অনুশীলনী 2 আছে 38 নম্বৰ পেজত তোমালোকৰ সব প্ৰশ্নবিলাক দিয়া আছে এই প্ৰশ্নবিলাক উত্তৰবিলাক আমি সুন্দৰকৈ কৰি লৈছো এতিয়া আমি আলোচনা কৰো এতিয়া অনুশীলনী 2 1 নম্বৰ কোড আছে জাপান দেশখনৰ যেহেতুকে জাপানৰ বিষয়ে আছিল 2 নম্বৰ ভাগত ন গতিকে জাপানৰ এটাও আছে আছে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা হৈছে তোমালোকৰ আমাৰ জাপান দেশখনৰ বিশেষত্বৰ বিষয়ে আমি পাঠটোৰ আৰম্ভণিতে যেটো তাত পাইছিলো আমি তাত বিশেষত্ব কি হয় উত্তৰ লিখিম জাপান দেশখন দুটা প্ৰধান বিশেষত্ব তলত উল্লেখ কৰা হ'ল 1 নম্বৰ বিশেষত্ব জাপান সম্পূৰ্ণৰূপে এখন দ্বীপ ৰাষ্ট্ৰ হয়নে আৰু জাপানখন কি চাৰিফালে সাগৰ আৰু দ্বীপ বহুকেইটা দ্বীপৰে গঠিত এখন ৰাষ্ট্ৰ হয় গতিকে এখন দ্বীপ ৰাষ্ট্ৰ হয় প্ৰায় 14000 দ্বীপৰ সমষ্টি আৰু প্ৰায় 250 দ্বীপত জনবসতি আছে কৈছে এখন দ্বীপ ৰাষ্ট্ৰ তোমালোক জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ ৰাষ্ট্ৰ হয় য'ত নেকি 14000 দ্বীপ আছে সমষ্টি আৰু তাৰ ভিতৰতে 250টা দ্বীপত কি আছে জনবসতি বা মানুহ আছে বসবাস কৰে আৰু তাৰ 2 নম্বৰ বিশেষত্ব জাপান এখন ভূমিকম্প প্ৰবণ দেশ আমি পাই থাকো প্ৰায় তোমালোকে জাপানৰ শুনিবা চাগে আগ্নেয়গিৰি সুনামি এইবিলাক হৈ থাকে ভূমিকম্প প্ৰবণ ঠাই হয় জাপান এখন গতিকে জাপান এখন ভূমিকম্প প্ৰবণ দেশখনত 100ৰো অধিক জাগ্ৰত আগ্নেয়গিৰি আছে কৈছে আগ্নেয়গিৰি আমি নামে শুনিছো আমি হয়তো আমি দেখাই নাই হয়নে তাত কিন্তু ইমান 100টাৰো অধিক কি আছে কৈছে তোমাৰ জাগ্ৰত আগ্নেয়গিৰি আছে কৈছে সুনামি আৰু প্ৰবল ঘূৰ্ণীবতাহেও দেশখনক আক্ৰান্ত কৰে এই দুটা হল আমি জাপানৰ বিশেষত্বৰ বিষয়ে লিখিব পাৰো তাৰপিছতে তোমালোক প্ৰশ্ন দিছে চোৱা জাপান দেশত গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ কৈছে জাপান দেশত গঠিত জাপান এখন গোটেই দ্বীপৰ সমষ্টি হয়নে তাৰ ভিতৰত কোনটো দ্বীপ তোমালোকৰ সকলোতকৈ ডাঙৰ বুলি কৈছে কোনটো দ্বীপ পাইছিলো আমি পাঠত জাপান দেশত গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ হৈছে হনশু কি হয় হনশু নামৰ যেটো দ্বীপ আছে সেইটো সকলোতকৈ ডাঙৰ মত থাকিবনে
তাৰপিছতে আহিলে গ জাপানৰ এখন সমতল ভূমিৰ নাম লিখা কি কৈছে জাপানৰ এখন সমতল ভূমি কাৰণ যিহেতুকে তাত চাৰিওফালে পাহাৰ পৰ্বত মালভূমি মানে আগুৰি থকা এখন দেশ হয় জাপান এখন সমতল ভূমি খুব কমেই আছে গৈ জাপানত কিন্তু তেনেকৈ তোমালোকৰ তাত মানে সমতল ভূমি এখন নাম তোমালোক লিখিব কৈছে সমতল ভূমি সমান ভূমি হয়নে উত্তৰ হ'ব কানটো সমতল ভূমি ই মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল এখন বিখ্যাত সমতল অঞ্চল হয় কানটো সমতল এটা নামহে লিখিব কৈছে গতে কানটো সমতল ভূমি আমি লিখিব পাৰোঁ তাৰপিছতে ঘ আছে তোমালোকৰ প্ৰশ্ন হৈছে জাপানত অনুভূত ঋতু কেইটা কি কি মানে জাপানত কি কি ঋতু তাত অনুভূত হয় বা তাত জাপানৰ কেইটা ঋতু আছে এইটো ক'ব পাৰা আমাৰ কেইটা ঋতু আছে আমি অসমৰ কেইটা ঋতু পাওঁ 6টা ঋতু ন গতিকে জাপানৰ কেইটা ঋতু আছে উত্তৰ হ'ব জাপানত অনুভূত ঋতু কেইটা হৈছে গ্ৰীষ্ম শৰৎ শীত আৰু বসন্ত কি হয় গ্ৰীষ্ম শৰৎ শীত আৰু বসন্ত এটা 4টা ঋতু জাপানত অনুভূত হয় বা তাত 4টা ঋতু দেখিবলৈ পোৱা যায় আছে কোনটো ঋতুক ফল বুলি কোৱা হয় কোনটো ঋতু আমি পাইছিলো পাঠটোতে পঢ়ি তোমালোক পঢ়িছে চাগে এটা ঋতু কোনবা এটা ঋতুক ফল বুলি কোৱা হয় কি ফল মানে একচুৱেলি ইংৰাজী শব্দ ফল মানে পৰা হৰি পৰা এনেকুৱা বুজায় উত্তৰ হ'ব শৰৎ ঋতু কোনটো ঋতু কোৱা হৈ গৈছে শৰৎ ঋতুক জাপানত ফল বুলি কোৱা হয় মই থবা তোমালোক এইটো কোনটো ঋতুক জাপানত ফল বুলি কোৱা হয় কোনটো ঋতু কোৱা হৈছে শৰৎ ঋতুক জাপানত ফল বুলি শৰৎ ঋতুক কি কাৰণে কোৱা হয় কাৰণ এই শৰৎ ঋতুৰ সময়ত গৰম কমি আহে খেতি চপোৱাৰ সময় হয় হয়নে গছৰ পাত লাহে লাহে সৰিবলৈ ধৰে গৈছে কি হয় গছৰ পাত লাহে লাহে সৰি ধৰে সেই কাৰণে এই সময়ক ফল বুলি কোৱা হয় ঠিক আছে তাৰপিছতে প্ৰথম ছ জাপানত কোট কোট সৰলবৰ্গীয় গছ পোৱা যায় কৈছে কোট জাপানত কোট কোট সৰলবৰ্গীয় গছ পোৱা যায় উত্তৰ হ'ব জাপানৰ পাহাৰীয়া হিতল ঠাইবোৰত কোট জাপানৰ পাহাৰীয়া হিতল ঠাইবোৰত সৰলবৰ্গীয় গছ পোৱা যায় দেশখনৰ উত্তৰ হকাইডো কোনত দেশখনৰ দেশখনৰ টুন্দাটো নালাগে ইয়াত ভুলকে লিখা হৈ গ'ল দেশখনৰ হ'ব দেশখনৰ উত্তৰ হকাইডো অঞ্চলত আৰু হনচু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবৰ্গীয় গছ পোৱা যায় ক'ত ক'ত পোৱা যায় উত্তৰ হকাইডো আৰু হনচু দ্বীপৰ উচ্চ এলেকাবোৰ মানে ওখ ঠাইবোৰত সৰলবৰ্গীয় গছ পোৱা যায় দ্বিতীয়টো আছে তোমালোকৰ প্ৰশ্ন জাপানত বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে জানে তোমালোক জাপানত কি ধৰ্ম পালন কৰে জাপানত বেছিভাগ ধৰ্ম মানুহ কি ধৰ্ম তাত এটা কোনো আমাৰ আমি যে ধৰ বৌদ্ধ ধৰ্ম খ্ৰীষ্টান ধৰ্ম হিন্দু ধৰ্ম তেনেকুৱা নহয় জাপানৰ মানুহবিলাকৰ তেওঁলোকৰ নিজৰ এটা ধৰ্ম আছে ধৰ্মৰ নাম কি হয় জাপানত বেছিভাগ মানুহে শিন্টো কি হয় জাপানত বেছি মানুহে শিন্টো ধৰ্ম পালন কৰে তোমালোকে জানিছিলানে নামটো শুনিছিলানে আগতে শিন্টো ধৰ্ম কিবা নাম শুনিছিলানে আমি হয়তো বহুতে শুনাই নাছিলো হয় নহয় গতিকে জাপানত বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে গৈছে শিন্টো ধৰ্ম পালন কৰে প্ৰায় 80% লোকে তাৰ শিন্টো ধৰ্ম পালন কৰে তাৰ পিছতে বৌদ্ধ খ্ৰীষ্টান এইবিলাক ধৰ্মৰ মানুহ কম আছে ঠিক আছে আৰু তোমালোক কৰিব কৈছে চোৱা দলগত কাৰ্য ইয়াতে দিছে ভূচিত্ৰাৱলী চাই দলত আলোচনা কৰি লিখা কৈছে তোমালোক আমাৰ ভূচিত্ৰাৱলী যখন আমাৰ মেপখন চাই মিলি তোমালোক লগ হৈ আলোচনা কৰি লিখিব কৈছে কৈছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি আমি যে আগতে চাইছিলো নহয় পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি হৈছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন পাইছিলো আমি পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন পাইছিলো 7খন মহাদেশ হয়নে এইখিনি আছিলে কি আছিলে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ এছিয়া আফ্ৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা হয়নে এইখন পাইছিলো ইয়াত চাই মিলি আমি লিখিব পাৰিম তাৰ পিছতে 2 খ তোমালোক কৈছে বিক্ষুপ ৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে কি কৈছে এই তিনিটা ৰেখা মত চোৱা বিক্ষুপ ৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ এখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে সেই মহাদেশখন কি হয় আমি ইয়াত চাব লাগিব এতিয়া কি হয় চোৱা এই মাজত বিক্ষুপ ৰেখা ওপৰত হয় কৰ্কটক্ৰান্তি ৰেখা আৰু তিনিডাল মকৰক্ৰান্তি ৰেখা এই তিনিডাল ৰেখাই কোনখন মহাদেশৰ মাজে পাৰ গৈছে কোনখন মহাদেশৰ মাজে চোৱা তোমালোকে দক্ষিণ মহাদেশৰ নে নহয় এফালে চোৱা এফালে নাই ওচিনা নহয় একো হ'ব উত্তৰ হ'ব আফ্ৰিকা মহাদেশৰ কোনখন এখন এয়া বিক্ষুপ ৰেখা মাজে পাৰ হৈছে তাৰ পিছত কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা ইফালে লাগিছে আৰু কি কৰ্কটক্ৰান্তি ৰেখাও পাৰ হৈ গৈছে গতিকে আফ্ৰিকা মহাদেশৰ মাজে এই তিনিডাল ৰেখা পাৰ হৈ গৈছে ঠিক আছে তাৰ পিছত দিছে তোমালোকৰ গ আছে তোমালোক কৈছে যে পানামা যুজকে কোন কোন মহাদেশক লগ লগাইছে এটা পানামা যুজক বুলি এটা যুজক আছে যোজনা আছে মানে সেই যুজকটোৱে কোন কোন মহাদেশক ভাগ লগ লগাইছে কৈছে এটো আসলে
উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা লগাইছোঁ আমি ইয়াত চালে গম পাম চোৱা ইয়াত চোৱা এইটো পানামা যুঁজক ইয়াত পাইছোঁ নহয় ইয়াত চোৱা তোমালোকে এখন উত্তৰ আমেৰিকা এখন দক্ষিণ আমেৰিকা এই উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই পানামা যুঁজক এইটো যে পানামা যুঁজক এইটো পানামা যুঁজক বুলি কোৱা হয় মাজৰটো গতিকে এই পানামা যুঁজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কি কৰিছে লগ কৰিছে ঠিক আছে বুজিব পাৰিলাই তোমালোকে আজি বুজাত যিকোনো ধৰণৰ অসুবিধা হয় তোমালোকে বুজি পোৱাত বা কিবা যিকোনো তোমালোকৰ থাকিলে তোমালোক কমেন্ট কৰিবা তাৰ নেক্সট ভিডিঅ'বিলাক আমি সেইবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিম ভালকৈ বুজিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে ভিডিঅ' পৰা যদি তোমালোকে কিবা এটা হেল্প হৈছে বুলি ভাবিছা তোমালোকে প্লিজ লাইক কৰিবা তোমালোক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু কোনোবা যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে